ছাৰ বাইদেউসকল আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত যিকোনো ৰেংকৰ চৰকাৰী কৰ্মচাৰী নহওক কিয় আপোনালোকে জানিবলগীয়া অত্যন্ত আমি এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ যিটো সকলো ধৰণৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে নতুনকৈ অহা ছাৰ বাইদেউসকলে কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিব আহকচোন আমি সেই খবৰটো কি জানি লওঁ এয়া চাব আপোনালোকে অসম চৰকাৰৰ নিয়মীয়া আৰু স্থায়ী কৰ্মচাৰীৰ কল্যাণাৰ্থে বীমাৰ সুবিধা যাৰ ফলত ষ্টেট বেংক অফ ইণ্ডিয়া ইউনিয়ন বেংক অফ ইণ্ডিয়া এক্সিছ বেংক ইণ্ডিয়ান বেংক আৰু পাঞ্জাৱ নেশ্যনেল বেংকৰ সৈতে অসম চৰকাৰৰ বুজাবুজি চুক্তি আৰু যাৰ ফলত দৰমহাৰ ক্ষেত্ৰত উল্লেখনীয় দিশসমূহ হ'ল এয়া চাব শূন্য বয়ত সামগ্ৰিক বীমাৰ সুবিধা আৰু সেই ক্ষেত্ৰত আপোনালোকে ব্যক্তিগত দুৰ্ঘটনাজনিত বীমাৰ ক্ষেত্ৰত ন্যূনতম 1 কোটি টকা লাভ কৰিব আনহাতে বিমান দুৰ্ঘটনাৰ ক্ষেত্ৰত সৰ্বাধিক 2 কোটি টকা লাভ কৰিব স্থায়ী সম্পূৰ্ণ পংগুত্বৰ বাবে সৰ্বাধিক 1 কোটি টকা লাভ কৰিব আনহাতে স্থায়ী আংশিক পংগুত্বৰ বীমা সৰ্বাধিক 80 লাখ টকা লাভ কৰিব আনহাতে ম্যাদী জীৱন বীমাৰ ক্ষেত্ৰত ন্যূনতম 10 লাখ টকা লাভ কৰিব আপোনালোকৰ যি সেভিং একাউণ্ট আছে সেই চেলাৰী একাউণ্টলৈ পৰিৱৰ্তন কৰা হ'ব আৰু যাৰ ফলত আপোনালোকে এই দাবীসমূহ কৰিলে আপোনালোকে 1 কোটি টকাৰ যি সুবিধা লাভ কৰিব এয়া এক বিশেষ খবৰ আৰু সেয়েহে কৰ্মচাৰীৰ কল্যাণৰ কাৰণে সকলো বেংকৰ সৈতে চৰকাৰে বুজাবুজি চুক্তি সম্পাদন হৈছে আৰু যাৰ ফলত আপোনালোকে 1 কোটি টকালৈকে লাভালাভ পাবলৈ সক্ষম হ'ব